শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰি চাহ বাগিচাত আজি পুৱা 8 বজাত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ উদ্যোগত 6 দফীয়া দাবীৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে শিঙৰি চাহ বাগিচাৰ সমূহ শ্ৰমিকৰ অনাদায় গ্ৰেচুইটিৰ ধনসমূহ মুকলি দিয়া, চাহ শ্ৰমিকৰ PFৰ ধন অতি শীঘ্ৰেই মুকলাই দিয়া, চাহ বাগিচাত বহু দিন ধৰি কৰ্মৰত অৱস্থাত থকা অস্থায়ী শ্ৰমিকসকলক স্থায়ী পদত নিযুক্তি দিয়া, বাগিচাৰ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক-শিক্ষয়িত্ৰী নিযুক্তি দিয়া, বাগিচাৰ খালী হৈ থকা পদসমূহত স্থানীয় যুৱক-যুৱতীক যোগ্যতাৰ ভিত্তিত নিযুক্তি দিয়াৰ লগতে বাগিচাৰ স্বাস্থ্য কেন্দ্ৰত স্থায়ী চিকিৎসক, কম্পাউণ্ডাৰ নিযুক্তি দিয়াৰ দাবীত আজি এই দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বৰচলা শাখা সমিতিৰ উদ্যোগত আজি ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় নেতা উপেন সিং, বৰচলা শাখা সমিতিৰ সভাপতি প্ৰাঞ্জল কুৰ্মী, সম্পাদক দীপক মালী, বৰচলা শাখাৰ বিষয়ববীয়া ক্ৰমে সুমন দাস, অবিনাশ জেনা, হৰেন্দ্ৰ চেৰু, ৰিংকু খণ্ডিত, শিঙৰি উপশাখাৰ সভাপতি ৰাহুল জেনা, সম্পাদক কিশোৰ দাস, উপশাখাৰ প্ৰতিটো স্তৰৰ বিষয়ববীয়াৰ লগতে ACMSৰ বিষয়ববীয়াৰ উপৰিও 2 শতাধিক চাহ শ্ৰমিক ৰাইজ উপস্থিত থাকে। ইয়াৰ পিছতে প্ৰতিবাদকাৰীসকলে ব্যৱস্থা গ্ৰহণৰ দাবীত শিঙৰি চাহ বাগিচাৰ মুখ্য পৰিচালক ৰাজীৱ শৰ্মাৰ জৰিয়ে বাগিচাৰ মালিক পক্ষলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। নমস্কাৰ সকলোকে। এই ক্ষেত্ৰত একচুৱেলি দাবী যিখিনি দিছে এইখিনি একচুৱেলি ন্যায্য দাবী আৰু এইখিনি আমি কৰিবলৈ আমি যত্ন কৰিম আৰু অতি সোনকালে আমি এই দাবীখিনিৰ ওপৰত শীঘ্ৰে আমি কাম আৰম্ভ কৰিম। আৰু এটা ছাৰ, তেখেতলোকৰ এটা অভিযোগ আহিছে যে পাৰ্মানেণ্ট শ্ৰমিক বেছি বুলি কৈ নতুন শ্ৰমিকক কামৰ পৰা বিৰত ৰখা হয়, এই ক্ষেত্ৰত কি ক'ব? নাই, এই বিষয়ে মই অকণমান চালি জাৰি চাই আপোনালোকৰ লগত আলোচনা কৰিম মই এই বিষয়ে। মানে তেখেতলোকৰ এই অভিযোগ খণ্ডন কৰা হ'ব যদি চাইছে? নাই, অভিযোগ খণ্ডন নহয়। যিহেতু আপোনালোকে এটা অভিযোগ দিছে, ডেফিনেটলি এইটো সঁচা অভিযোগ। আমি আলোচনাৰ মাধ্যমেৰে আমি কামবিলাক চব সমাধান কৰিম গণতান্ত্ৰিক উপায়েৰে। আজি আমি শিঙৰি চাহ বাগিচাৰ ইউনিয়ন সেক্ৰেটাৰী হৈ আজি 2 বছৰ ধৰি আমি ACMSৰ থ্ৰু দি বহুতখিনি বস্তু আমি লেবাৰ কমিশ্যনাৰ আৰু লেবাৰ ইন্সপেক্টৰলৈ আমি আবেদন কৰিছোঁ আমাৰ অভাৱ অভিযোগবিলাক। আৰু বাগানত আমাৰ বহুত ধৰণৰ চাহ শ্ৰমিকৰ অসুবিধা অভাৱ অভিযোগ আছে। তো মালিক পক্ষৰ পৰা কোনো ধৰণৰ আমাৰ মানে একচেপ্ট নকৰে, আমাক সময়মতে কোনো বস্তু নিদিয়ে। বিশেষ কৰি আজি আমাৰ স্বাস্থ্যকেন্দ্ৰ, আমাৰ ক্ৰেছ হাউচ যিটো আছে, পোৱালি থকা, এইবিলাক বস্তু আমাৰ সা সুবিধা নাই। গতিকে আমি মালিক পক্ষৰ পৰা ACMSৰ থ্ৰু দি আমি বহুত ধৰণৰ আপত্তি জনাইছোঁ। আৰু কিছুমান বস্তু অকণমান মানে আগতে দিয়া নাছিলে, এইখিনি বস্তু ওলাইছে, কিন্তু আমাৰ টাইমমতে দৰমহাটো, টাইমমতে আমাৰ যিবিলাক স্বাস্থ্য বিভাগৰ সময়মতে ডক্টৰ, ফাৰ্মাচিষ্ট এইবিলাক দৰকাৰ হয়। আমি বহুত ধৰণৰ অভিযোগ জনাইছোঁ, আজিলৈকে কোনো মানে সমাধান হোৱা নাই। গতিকে আজি সদৌ অসম ছাত্ৰ সন্থা দি আজি এটা ধাৰণা কাৰ্যসূচীছে আৰু এইটো লৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যাতে আমাৰ অতি সোনকালে আমাক মালিক পক্ষৰ পৰা যাতে এই সমাধান সোনকালে কৰি দিয়ে বুলি মই অনুৰোধ জনাইছোঁ। আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিব লগাত হৈছে। যিখিনি প্ৰাপ্য PFৰ পইচা হওক, গ্ৰেজুৱেটিভ পইচা হওক বা আনুষংগিক যিখিনি আমাৰ চাহ শ্ৰমিকে পাব লাগে, সেইখিনি নোপোৱাৰ কাৰণে প্ৰতিবাদ কৰে। এইটো বৰ দুৰ্ভাগ্যজনক কথা। আৰু ইয়াৰ আগতে আপোনালোকে শুনিছে ইউনিয়নৰ ACMSৰ যোগেদি তেওঁলোকে দাবী জনাইছে, কিন্তু দাবী জনোৱাৰ পিছতো মানে মালিক পক্ষই এইখিনি কাণসাৰ দিয়া নাই। এই কাণসাৰ নিদিয়াৰ কাৰণে অসম চাহ জনজাতি ছাত্ৰ সন্থা আজি ইয়াত প্ৰতিবাদ কৰিব লগা হয়। এইটো বৰ দুৰ্ভাগ্যজনক কথা। আৰু ইয়াৰ আগতে বেলেগ মালিকে বাগিচাখন পৰিচালনা কৰি আছিলে, এতিয়া নতুন মালিকে পৰিচালনা কৰি আছে। গতিকে আগৰ যিখিনি পইচা পাব লগা আছিলে, যেতিয়া এগ্ৰিমেণ্ট হৈছিল সেই সময়ত তেওঁলোকে আদায় দিয়াৰ কথা আছিল, কিন্তু আজি 22 চনৰ পৰা আজিলৈকে সেইখিনি পইচা আদায় দিব পৰা নাই। তো কি কাৰণত আদায় দিব পৰা নাই, এই কথাখিনি কিন্তু মালিকে অলপ মানে চালি জাৰি চাব লাগে, বা শ্ৰমিকক যিখিনি প্ৰতিশ্ৰুতি দিছিল সেইখিনি তেওঁলোকে ফুলফিল কৰিব লাগে। দ্বিতীয়তে হৈ গ'ল কি যে মই শুনিছোঁ ইয়াতে এই চাহ বাগিচাত যিবোৰ মেনেজাৰ আহে, পৰিচালক যিবোৰ আহে, তেওঁলোকে 3 মাহ 4 মাহ 5 মাহ 6 মাহ 1 বছৰৰ বেছি নাথাকে। গতিকে আমি যেতিয়া আমাৰ সমস্যাখিনি যেতিয়া তেওঁলোকৰ ওচৰত যেতিয়া আমি দাবী জনাওঁ, তেতিয়া তেওঁলোকে কয় যে মই বহুত কম দিনৰ কাৰণে আহিছোঁ, 6 মাহৰ কাৰণে আহিছোঁ, 4 মাহৰ কাৰণে আহিছোঁ, 5 মাহৰ কাৰণে আহিছোঁ, মই এইখিনি ল'ব নোৱাৰিম। মই যেতিয়া ইয়াত থাকিম তেতিয়া আপোনালোকৰ অসুবিধা যিখিনি সমস্যাখিনি আছে সেইখিনি মই সমাধান কৰাৰ ব্যৱস্থা কৰিম। কিন্তু এইটো বৰ দুৰ্ভাগ্যজনক কথা। এই মালিকে এই কথাটো থিৰাং কৰিব লাগিব। আমাৰ চাহ শ্ৰমিকৰ যিখিনি সমস্যা আছে সেইখিনি সমাধানৰ ক্ষেত্ৰত যিখিনি সমস্যা আছে এইখিনি মালিক পক্ষই বুজিব লাগিব। আৰু সেইকাৰণে যে মেনেজাৰজনক আমি যেতিয়া দাবীটো জনাওঁ,
তেতিয়া দাবী জনোৱাৰ সময়ত তেওঁলোকে যদি ক'বগৈ 6 মাহৰ কাৰণে মই আছোঁ বা 7 মাহৰ কাৰণে আছোঁ বা 1 বছৰৰ কাৰণে আছোঁ, তাৰপিছত মই গুচি যাম। তো এনেকুৱা ধৰণৰ হ'ব নালাগে। আমাৰ যিখিনি প্ৰাপ্য আছে, PFA হওক, গ্ৰেজুৱেটেই হওক আৰু অন্যান্য যিখিনি মেডিকেল আৰু ক্ৰেছ হাউচৰ কথা কৈছে, এইখিনি যাতে আমাৰ সুবিধা, আমাৰ চাহ শ্ৰমিকৰ সুবিধাখিনি দিব লাগিব। আৰু অন্যথা আমি আগন্তুক দিনত আৰু এনেকুৱা ধৰণৰ কাৰ্যসূচী চলি থাকিব বুলি মই আশা ৰাখিছোঁ। ঢেকীয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।